স্পেচিয়েল টাস্ক ফ'ৰ্চৰ নেতৃত্বত যিটো টাস্ক ফ'ৰ্চৰ নেতৃত্ব বহন কৰিছিল পাৰ্থসাৰথী মহন্তই সেই টাস্ক ফ'ৰ্চটোৱে অসমৰ বিভিন্ন অঞ্চলৰ পৰা 4টা সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰিলে আৰু সেই সন্ত্ৰাসবাদীকেইটাই অসমত সন্ত্ৰাস বিয়পাব চেষ্টা কৰিছিল ইছলামিক টেৰৰিষ্ট ধৰ্মৰ নামত অসমত সন্ত্ৰাস বিয়পোৱাত সেইকেইটাই অপচেষ্টা কৰিছিল এতিয়া সেই সন্ত্ৰাসবাদীকেইটা যিটো প্ৰক্ৰিয়াৰ সৈতে জড়িত যিটো মডিউলৰ সৈতে জড়িত সেই মডিউলটো হৈছে IMK মডিউল আৰু এই মডিউলটোৰ লক্ষ্য হৈছে অসম বা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ পৰা মূলতঃ অসমৰ ত্ৰিপুৰাৰ পৰা যুৱক ৰিক্ৰুইট কৰা আৰু সেই যুৱকসমূহক প্ৰথমতে ৰেডিকেলাইজ কৰি তাৰ পিছত ব্ৰেইন ৱাছ কৰি তাৰ পিছত প্ৰশিক্ষণ দি পুনৰ অসমলৈ প্ৰেৰণ কৰা যাতে সেই যুৱকবোৰে অসমত সন্ত্ৰাস বিয়পাব পাৰে এতিয়া আমি এই মুহূৰ্তত বিশ্লেষণ আগবঢ়াব বিচাৰিছো আপোনালোকক জনাব বিচাৰিছো এই IMK মডিউল কি বস্তু বিশেষকৈ 2024 চনৰ আগষ্ট মাহত যেতিয়া হাসিনা চৰকাৰৰ পতন ঘটিল বাংলাদেশত সেই সময়ত এক অস্থিৰতাৰ পৰিৱেশ যেতিয়া বিৰাজ কৰিছিল সুবুৰীয়া বাংলাদেশত তেতিয়া বহুকেইটা সন্ত্ৰাসবাদীয়ে জেলৰ পৰা পলায়ন কৰিছিল নহবা বহুকেইটা সন্ত্ৰাসবাদীক জেলৰ পৰা মুকলি কৰি দিয়া হৈছিল সেই সন্ত্ৰাসবাদীবোৰৰ পৃষ্ঠপোষকতাতে এই IMK মডিউলটো সৃষ্টি হল বুলি বিভিন্নজনে ক'ব খোজে IMK মডিউলটোৱে শক্তি পালে বুলি বিভিন্নজনে ক'ব খোজে কিন্তু মডিউলটোৰ জন্ম হৈছিল 2018 চনত মন কৰিব অসমৰ কাৰণে এক উদ্বেগজনক খবৰ বুলি ক'ব লাগিব কালিৰ বাতৰিটোৱে কিন্তু অসম আৰক্ষী হস্তম অসম আৰক্ষীৰ STFে 11টাক সক্ৰিয়ভাৱে জড়িত IMK মডিউলৰ 11টাক গ্ৰেপ্তাৰ কৰিলে অনাগত সময়ত আৰু গ্ৰেপ্তাৰ কৰা হ'ব IMK অৰ্থটো হৈছে ইমাম মেহমুদৰ কাফিলা অৰ্থাৎ ইমাম মেহমুদৰ গ্যাংটো ইমাম মেহমুদ হাবিবুল্লাহ হৈছে এই IMK যিটো মডিউল সেই মডিউলটোৰ মুৰব্বী আৰু এই মডিউলটোক হাৰপানি যোগাই কোনে JMB বা আল কায়দা ইণ্ডিয়া সাবকন্টিনেন্ট আৰু আনটো হৈছে আনসাৰুল বাংলা এই কেইটা সন্ত্ৰাসবাদী সংগঠনে হাৰপানি যোগাই লজিষ্টিক সাপোৰ্ট দিয়ে শক্তি প্ৰদান কৰে IMK আৰু IMK পৰিচালিত হয় সম্পূৰ্ণৰূপে সোশ্যাল মিডিয়াৰ যোগেদি IMK ব্যৱহাৰ কৰে পূৰ্বা আকাশ নামৰ এটা সোশ্যাল মিডিয়া পেজটোৰ নাম দিছে আকৌ পূৰ্বা আকাশ নামৰ এটা সোশ্যাল মিডিয়া পেজ এই পেজটো হৈছে এণ্ড টু এণ্ড এনক্ৰিপ্টেড পেজ আৰু এই পেজটোৰ যোগেদি তেওঁলোকে অসমৰ বা ত্ৰিপুৰাৰ পৰা ৰিক্ৰুইটমেন্ট কৰাৰ চেষ্টা কৰে যুৱ প্ৰজন্মৰ প্ৰতিনিধিক ইনফ্লুৱেঞ্চ কৰিবলৈ চেষ্টা কৰে প্ৰথমতে বিচাৰে তেনে ধৰণৰ কাক ৰিক্ৰুইট কৰিব পৰা যায় প্ৰথমতে তেওঁলোকে বিচাৰে তাৰ পিছত তেনে ধৰণৰ সেই সকল যুৱকক ইনফ্লুৱেঞ্চ কৰে প্ৰভাৱিত কৰে ৰেডিকেলাইজ কৰিবলৈ চেষ্টা কৰে যদিহে ৰেডিকেলাইজ হৈ গ'ল প্ৰথমতে তেওঁলোকে বিচাৰি পেলাই ৰেডিকেলাইজ কৰি পেলাই ৰিক্ৰুইট কৰি পেলাই ফাইনেন্স কৰে সেই সকলক আৰু প্ৰয়োজন সাপেক্ষে সেই সকলক বাংলাদেশলৈ লৈ যায় আৰু প্ৰশিক্ষণো দিয়ে এইটো হৈছে পূৰ্বা আকাশ নামৰ এণ্ড টু এণ্ড এনক্ৰিপ্টেড সোশ্যাল মিডিয়া পেজটোৰ দ্বাৰা গোটেই কামটো কৰা হয় তাৰ পিছত তেওঁলোকে কি কৰে তেওঁলোকে যিসকলক ৰিক্ৰুইট কৰা হ'ল তেওঁলোকক বায়াত কৰোৱা হয় তেওঁলোকক অডিঅ' ভিজুৱেল কিছুমান মেটেৰিয়েল সাপ্লাই কৰা হয় অনলাইন যোগে পুনৰ এণ্ড টু এণ্ড এনক্ৰিপ্টেড সোশ্যাল মিডিয়া ব্যৱহাৰ কৰা হয় ইনষ্টেণ্ট মেছেজিং যিবোৰ আছে এণ্ড টু এণ্ড এনক্ৰিপ্টেড সেইবোৰ ব্যৱহাৰ কৰা হয় সেইবোৰৰ যোগেদি এক বায়াত প্ৰেৰণ কৰা হয় এক ধৰণৰ শপত গ্ৰহণ তেওঁলোকে সেই শপত যি প্ৰদান কৰা হ'ল তেওঁলোকে সেই শপত লৈ অডিঅ' ভিজুৱেল ক্লিপিং পুনৰ তেওঁলোকে এই মডিউলটোৰ মুৰব্বীজনলৈ পঠিয়াই মডিউলটোৰ মুৰব্বী অৰ্থাৎ ইমাম মাহমুদ হাবিবুল্লাহ সেই যিবোৰ সেইবোৰ বায়াত পঢ়ি ভেৰিফাই কৰি ফাইনেলি সেই সকল যুৱকক ৰিক্ৰুইট কৰে এতিয়া গোটেই প্ৰক্ৰিয়াটো IMK সেই ধৰণে পৰিচালিত হয় খুব গোপনে তেওঁলোকে গোটেই প্ৰক্ৰিয়াটো পৰিচালনা কৰিবলৈ চেষ্টা কৰে যাৰ ফলত সিকিউৰিটি এজেন্সিৰ চকুত ধুলি দি তেওঁলোক আগবাঢ়িব পাৰে এতিয়া IMKৰ এই মডিউলটোৱে যিবোৰ যুৱকক বিশেষকৈ বৰপেটা বাক্সা আৰু চিৰাঙৰ পৰা ৰিক্ৰুইট কৰিছিলে সেইসমূহে বিগত সময়ত ভেলিড ভিজালৈ বাংলাদেশ ট্ৰেভেল কৰিছিল ভেলিড ভিজাৰে তেওঁলোকে বাংলাদেশ ট্ৰেভেল কৰিছিল আৰু বাংলাদেশ ট্ৰেভেল কৰি প্ৰশিক্ষণ ইত্যাদি লৈছিল প্ৰশিক্ষণসমূহ লৈছিল আৰু তাৰ সমান্তৰালে যিসমূহক ৰিক্ৰুইট কৰা হ'ল সেইসমূহৰ সৈতে যি ধৰণে প্ৰকাশ কৰিছে অসম আৰক্ষীয়ে সেইসকলে IMKৰ প্ৰতিনিধিৰ সৈতে বৈঠকত মিলিত হৈছিল মেঘালয়ত IMKৰ প্ৰতিনিধিৰ সৈতে বৈঠকত মিলিত হৈছিল আৰু তাৰ পিছত ভেলিড ভিজাৰে বৈধ পাৰপত্ৰ আৰু আন নথিৰে তেওঁলোকে সেইসকলে বাংলাদেশত প্ৰৱেশ কৰিছিলে
আৰু বাংলাদেশত প্ৰৱেশ কৰি প্ৰশিক্ষণ ইত্যাদি ইত্যাদি লৈছিল আৰু তাৰ পিছত অসমলৈ সেইসকল আহিছিলে প্ৰশিক্ষণপ্ৰাপ্ত সন্ত্ৰাসবাদী অসমত শান্তি বিয়পাবলৈ এতিয়া যদি কওঁ এই IMK যিটো মডিউল সেই মডিউলটোৰ লক্ষ্য কি JMBৰ অফশুট বুলি আপোনালোকে এক ধৰণে ক'ব পাৰে এই মডিউলটো আৰু 2018 চনত এই মডিউলটোৰ সৃষ্টি কৰা হৈছিল যিজন ইমাম মাহমুদ হাবিবুল্লাহ তেওঁৰ আসল নাম জুৱেল মেহমুদৰ পৰা হৈ গ'ল ইমাম মেহমুদৰ পৰা হ'ল গৈ ইমাম মেহমুদ হাবিবুল্লাহ আৰু আইডিঅলজি হৈছে গাজৱাতুল হিন্দ অৰ্থাৎ ভাৰতবৰ্ষত সশস্ত্ৰ যুদ্ধৰে ভাৰতবৰ্ষ দখল কৰা বা ভাৰতবৰ্ষত ইছলাম ধৰ্ম 100% প্ৰৱৰ্তন কৰা বা খিলাফত এখন গঢ়ি তোলা গতিকে আন যিবোৰ ইছলামিক টেৰৰিষ্টৰ যিবোৰ মকসদ বা উদ্দেশ্য থাকে সেই অনুৰূপ উদ্দেশ্যৰে পৰিচালিত ইমাম মেহমুদ কাফিলাৰ এই গ্যাংটো এক ধৰণৰ গ্যাং বুলিয়ে ক'ব লাগিব এই গ্যাংটোৰ প্ৰতিনিধিয়ে অসমৰ বিশেষকৈ নামনি অসমৰ অঞ্চলসমূহ ভ্ৰমণ কৰি থাকে আৰু ভ্ৰমণ কৰি নামনি অসমৰ অঞ্চলসমূহৰ পৰা কেনেদৰে যুৱকক প্ৰলোভিত কৰি প্ৰভাৱ বিস্তাৰ কৰি ৰিক্ৰুইট কৰিব পৰা যায় ৰিক্ৰুইট কৰি ৰেডিকেলাইজ কৰিব পৰা যায় ৰেডিকেলাইজ কৰি অস্ত্ৰ প্ৰশিক্ষণ দি পুনৰ অসমত সুমুৱাই দি অসমত অশান্তি বিয়পাব পাৰি তেনে ধৰণৰে তেওঁলোকৰ উদ্দেশ্য আৰু তাৰে এক অংশ বিশেষ আছিলে সেই 11টা সন্ত্ৰাসবাদী যিকেইটা সন্ত্ৰাসবাদীক ইতিমধ্যে STF-এ গ্ৰেপ্তাৰ কৰিছে তেওঁলোকৰ নাম ইতিমধ্যে প্ৰকাশ পাইছে সন্ত্ৰাসবাদী কেইটাৰ গতিকে সেই ধৰণে গোটেই প্ৰক্ৰিয়াটো আগবাঢ়ে বিশেষকৈ মডিউল বুলি ক'লে মূল যিবোৰ সন্ত্ৰাসবাদী সংগঠন সেই সন্ত্ৰাসবাদী সংগঠনবোৰ অলপমান সাবডিউল হৈ আছিল যেতিয়া হাসিনা পাৱাৰত আছিলে কিন্তু 2024 চনৰ আগষ্টত হাসিনাৰ পতনৰ পিছত সেই সন্ত্ৰাসবাদী সংগঠনবোৰ পুনৰ সক্ৰিয় হৈ গ'ল আৰু সেই সন্ত্ৰাসবাদী সংগঠনবোৰ যেতিয়াই সক্ৰিয় হৈ যায় আন এটা সন্ত্ৰাসবাদী সংগঠনৰ জন্ম দিয়ে সিহঁতে আন এটা সন্ত্ৰাসবাদী সংগঠনৰ জন্ম দিয়ে আন এটা মডিউলৰ নামেৰে কিন্তু উদ্দেশ্য একেই মকসদ একেই আৰু নতুন এটা সন্ত্ৰাসবাদী সংগঠনৰ জন্ম দি পৰিচালিত কৰিব বিচাৰে নতুন ৰূপত বা যি ধৰণে আজিকালি যুৱ প্ৰজন্মৰ মাজত সোশ্যাল মিডিয়া ব্যৱহাৰ বৃদ্ধি পাইছে গতিকে সোশ্যাল মিডিয়া ব্যৱহাৰ কৰি সেই সংগঠনসমূহে ৰিক্ৰুইট কৰিব বিচাৰে অসমৰ কাৰণে উদ্বেগজনক বিষয় কিন্তু অসম চৰকাৰৰ তৎপৰতাত 11টা ধৰা পৰিলে গ্ৰেপ্তাৰ হ'ল অনাগত সময়ত আৰু অধিক গ্ৰেপ্তাৰ হ'ব পাৰে মই কৈছোৱেই সোশ্যাল মিডিয়া প্লেটফৰ্ম পূৰ্ব আকাশ নামৰ এটা পেজ সেই পেজটোৰ যোগেদি এই গ্ৰুপটোৱে ৰিক্ৰুইট কৰিছিল গতিকে সেইটোৱে হৈছে IMK মডুল যেহেতু বাংলাদেশ সন্দৰ্ভৰ সকলো বাবাতৰি আমি দিয়ে আহিছো অহা ফেব্ৰুৱাৰীত বাংলাদেশৰ নিৰ্বাচন আৰু বাংলাদেশৰ নিৰ্বাচন হোৱাৰ পিছত গণতান্ত্ৰিকভাৱে নিৰ্বাচিত এখন চৰকাৰ গঠন হ'ব আৰু এই মুহূৰ্তত দেখা পোৱা গৈছে বিএনপি চৰকাৰ গঠন কৰিব আৰু বিএনপিৰ সৈতে ভাৰতে এক কূটনৈতিক সম্পৰ্ক স্থাপন কৰাৰ চেষ্টা ইতিমধ্যে আৰম্ভ কৰিছে বিএনপিৰ এক্টিং চেয়াৰম্যান তাৰিক ৰেহমানক আজি ভাৰতৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰে সাক্ষাৎ কৰিছে তাৰিক ৰেহমানৰ মাতৃ খালিদা জিয়াৰ মৃত্যুত ভাৰতে শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰীয়ে শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী এক পত্ৰ ডক্টৰ এছ জয়শংকৰে তাৰিক ৰেহমানক দিছেগৈ গতিকে তেনে ক্ষেত্ৰত নতুনকৈ বিএনপিৰ যদি চৰকাৰ হয় বা যিয়ে চৰকাৰ হওক গণতান্ত্ৰিকভাৱে নিৰ্বাচিত এখন চৰকাৰ হোৱাৰ পিছত ভাৰতবৰ্ষই প্ৰত্যক্ষভাৱে বাংলাদেশক প্ৰেছাৰ দিব পাৰিব হেঁচা প্ৰয়োগ কৰিব পাৰিব যাতে বাংলাদেশে নাকি লগাই এনেবোৰ সন্ত্ৰাসবাদী সংগঠনক যিবোৰ পৰিচালিত হয় বাংলাদেশৰ পৰা আৰু অশান্তি বিয়পাব বিচাৰে উত্তৰ পূৰ্বাঞ্চলত যি কি নহওক এই বাতৰিৰ শিৰোনাম দখল কৰাৰ কাৰণে এই বিশ্লেষণ আগবঢ়ালোঁ 2025 চনৰ আজি অন্তিমটো দিন ডিচেম্বৰ 31 তাৰিখ আপোনালোকেও চাগে উদযাপন কৰিব ডিচেম্বৰ 31 তাৰিখটো 2026 চনৰ নৱবৰ্ষৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ তাৰ সমান্তৰালকৈ আমি প্ৰতিশ্ৰুতিবদ্ধ 2026 চনতো 2025 সদৃশ প্ৰতিটো ঘটনাৰ প্ৰতিটো খবৰৰ আনৰ খবৰ দিয়াত আৰু সমান্তৰালকৈ বিশ্লেষণ আগবঢ়োৱাৰ গতিকে এতিয়ালৈ এৰিছোঁ সকলোকে পুনৰ 2026 নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ ধন্যবাদ